নমস্কাৰ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো। গুৱাহাটী মহানগৰীত ছাত্ৰৰ ওপৰত অমানৱীয় অত্যাচাৰ চলোৱা ওসি ভাৰ্গৱ বৰবৰাৰ নতুন তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। 2015 চনত গোৱালপাৰা থানাত কৰ্মৰত অৱস্থাতে ভাৰ্গৱ বৰবৰাই লকআপৰ ভিতৰতে এগৰাকী যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু মৃত যুৱকগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে আৰু এই বিস্ফোৰক অভিযোগত যুৱকগৰাকীৰ পৰিয়ালে কি তথ্য উদঙাইছে, ভাৰ্গৱ বৰবৰাই গোৱালপাৰাত কিদৰে সন্ত্ৰাস চলাইছিল জনোৱাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত গুণ্ডাৰপি আৰক্ষী ভাৰ্গৱ বৰবৰাৰ ন তথ্য পোহৰলৈ আহিছে। গুৱাহাটীত সন্ত্ৰাস চলোৱাৰ পূৰ্বেও ভাৰ্গৱৰ আছে বহু কুকীৰ্তি। 2015 চনতে ভাৰ্গৱ বৰবৰাই কৰ্মৰত আছিল গোৱালপাৰা থানাত। তেতিয়াই লকআপতে এজন যুৱকক মৰিয়াই হত্যা কৰাৰ অভিযোগ আছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। মৃত্যু হোৱা যুৱকজনৰ নাম আছিল লোহিত কছাৰী। ভাৰ্গৱক কঠোৰ শাস্তিৰ দাবী মৃত লোহিতৰ পৰিয়ালৰ। গুণ্ডাৰপি আৰক্ষী ভাৰ্গৱ বৰবৰাৰ ন তথ্য পোহৰলৈ আহিছে। আমি ইতিমধ্যে উল্লেখ কৰিছো, গোৱালপাৰা থানাত কৰ্মৰত অৱস্থাতে ভাৰ্গৱে চলাইছিল সন্ত্ৰাস। গুৱাহাটীত সন্ত্ৰাস চলোৱাৰ পূৰ্বেও ভাৰ্গৱৰ আছে বহু কুকীৰ্তি। 2015 চনত ভাৰ্গৱ বৰবৰা কৰ্মৰত আছিল গোৱালপাৰা থানাত। তেতিয়াই লকআপতে এজন যুৱকক মৰিয়াই হত্যা কৰাৰ অভিযোগ আছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। গুণ্ডাৰপি আৰক্ষী ভাৰ্গৱ বৰবৰাৰ ন তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। আমি উল্লেখ কৰিছো, 2015 চনত ভাৰ্গৱ বৰবৰা কৰ্মৰত আছিল গোৱালপাৰা থানাত আৰু গোৱালপাৰা থানাত কৰ্মৰত অৱস্থাতে ভাৰ্গৱ বৰবৰাই এগৰাকী যুৱকক, লোহিত কছাৰী নামৰ এগৰাকী যুৱকক লকআপৰ ভিতৰতে মৰিয়াই হত্যা কৰাৰ অভিযোগ আছে। আৰু এই তথ্য পোহৰলৈ অহাৰ পাছত এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমি ভাৰ্গৱ বৰবৰাক আপোনালোকক পুনৰবাৰ মনত পেলাই দিয়াৰ চেষ্টা কৰিছো। এইজনেই হৈছে সেইজন ভাৰ্গৱ বৰবৰা, পাণবজাৰ আৰক্ষী থানাৰ ওসি ভাৰ্গৱ বৰবৰা। ফাঁচী বজাৰত ভাৰ্গৱ বৰবৰাই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ জ্ঞানদীপ হাজৰিকাৰ ওপৰত কিদৰে নিৰ্মম আক্ৰমণ কৰিছিল সেই তথ্য সকলো অৱগত। আৰু ভাৰ্গৱ বৰবৰাৰ 2015 চনৰ এটা কাহিনী এই মুহূৰ্তত পোহৰলৈ আহিছে। ভাৰ্গৱ বৰবৰাই 2015 চনতে গোৱালপাৰাত কৰ্মৰত অৱস্থাত এগৰাকী যুৱকক লকআপতে মৰিয়াই হত্যা কৰাৰ অভিযোগ আছে আৰু যুৱকজনৰ পৰিয়ালৰ মন্তব্য আহি পৰিছে। আমি মন্তব্য শুনাৰ চেষ্টা কৰিম এই মুহূৰ্তত। যেতিয়া লোহিত কছাৰী মৃত্যু হ'ল, সেইটো আচল মৃত্যু নহয়, ইহঁতে মাৰি সেনেকা পেলাই দিছে। ভাৰ্গৱে মাৰিছে আৰু লগত ভাৰ্গৱ অকল তাৰ লগৰ বিলাকক মিলিজুলি পুৰা পুলিচ ষ্টাফে মিলিজুলি মাৰি এনেকে পেলাই দিছে। তাৰপিছত যাৰ ফলত অলপ কি হ'ল, আমি মাতা মাতি আমাৰ ঘৰত গলো, গৈ দেখিলো, গৈ দেখো যে ভালুক দেৱী কিহত সি তাক পষ্টমৰ্টম কৰি আছে। আচলতে তেনেকুৱা অফিচাৰ হোৱাটো আৰু কিমান বা কৰিব আৰু বা ক'ত কৰি আছে, তেনেকুৱা অফিচাৰক ৰখাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই প্ৰাৰ্থনা কৰো, তেনেকুৱা অফিচাৰ ৰখাটো নৰখাই ভাল। আৰু হয়তো ভৱিষ্যতে আৰু কিমান মানুহক মাৰিব তেনেকুৱা কৰি ৰাতি ৰাতি। আমাৰ পৰিয়াল ধ্বংস কৰিল, লোহিত কছাৰীক মাৰি এনেকে নদীত পেলাই নদীত বগৰাই দিলে, ৰাতিয়ে বগৰাই দিছে মাৰি। আৰু জেল দিয়াটো আৰু বেছি ভাল, জেল দিব লাগে। তাৰ মানে ৰাস ফূৰ্তিতে অলপ গল্পত ধুনীয়াকে গল্পৰ কথাটো কোৱাতে অলপ জোৰে কৰি কৈছে সিহঁতে কি বা হ'ল, ধৰি লৈ গৈ মূৰত মাৰিছে। প্ৰথমতে লকআপত থানাত মাৰিছে। মাৰাৰ পিছত যেতিয়া তাৰ মৃত্যু দেখা পাল, সেই তেতিয়া নদী কিনাৰত যাই এনেকা বগৰাই থৈ দিছে। মৃত্যু তাতে জপিয়াই মৰা বুলি কৈছে, চুইচাইড কৰা বুলি কৈছে। আচল চুইচাইড কৰা নাই, সিহঁতে মাৰি এনেকাহে নদীত পেলাই থৈ গৈছে, নদীত পেলাইছে। যেতিয়া লোহিত কছাৰী মৃত্যু হ'ল, সেইটো আচল মৃত্যু নহয়, ইহঁতে মাৰি সেনেকা পেলাই দিছে। ভাৰ্গৱে মাৰিছে আৰু লগত ভাৰ্গৱ অকল তাৰ লগৰ বিলাকক মিলিজুলি পুৰা পুলিচ ষ্টাফে মিলিজুলি মাৰি এনেকে পেলাই দিছে।
তাৰপিছত যাৰ ফলত অলপ কি হ'ল আমি মাতি আমাৰ ঘৰত গ'লো গৈ দেখিলো গৈ দেখো যে ভালুক দেৱী কি কয় কিহত সি তাক পষ্টমৰ্টম কৰি আছে আচলতে তেনেকুৱা অফিচাৰ হোৱাটো আৰু কিমান বা কৰিব আৰু বা ক'ত কৰি আছে তেনেকুৱা অফিচাৰক ৰখাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই প্ৰাৰ্থনা কৰো তেনেকুৱা অফিচাৰ ৰখাটো নৰখাই ভাল আৰু হয়তো ভৱিষ্যতে আৰু কিমান মানুহক মাৰিব তেনেকুৱা কৰি ৰাতি আমাৰ পৰিয়াল ধ্বংস কৰিল লোহিত কছাৰীক মাৰি এনেকে নদীত পেলাই কি নদী বগৰাই দিলে ৰাতিয়ে বগৰাই দিছে মাৰি আৰু জেল দিয়াটো আৰু বেছি ভাল জেল দিব লাগে তাৰ মানে ৰাস পূজাৰ ৰাস ফূৰ্তিতে অলপ গল্পত ধুনীয়াকে গল্পৰ কথাটো কোৱাতে অলপ জোৰে কৰি কৈছে সিহঁতে কি বা হ'ল ধৰি লৈ গৈ মূৰত মাৰিছে প্ৰথমতে লোকাপত থানাত মাৰিছে মাৰাৰ পিছত যেতিয়া এটা মৃত্যু দেখা পাল সেই তেতিয়া নদী কিনাৰত যায় এনেকা বগৰাই থৈ দিছে মৃত্যু তাতে জপিয়াই মৰা বুলি কৈছে চুইচাইড কৰা বুলি কৈছে আচলতে চুইচাইড কৰা নাই সিহঁতে মাৰি এনেকাহে নদীত পেলাই থৈ গৈছে নদীত পেলাইছে যেতিয়া লোহিত কছাৰী শুনিলে এয়া লোহিত কছাৰীৰ পৰিয়ালৰ মন্তব্য ভাৰ্গৱ বৰবৰাই গোৱালপাৰাতো সন্ত্ৰাস চলাইছিল গুৱাহাটীত সন্ত্ৰাস চলোৱা গুৱাহাটীত ছাত্ৰৰ ওপৰত অমানৱীয় অত্যাচাৰ চলোৱা ভাৰ্গৱ বৰবৰাই সন্ত্ৰাস চলাইছিল গোৱালপাৰাতো আৰু ভাৰ্গৱৰ সন্ত্ৰাসত এগৰাকী যুৱকৰ মৃত্যু পৰ্যন্ত হৈছিল গোৱালপাৰাত আৰু এই একেইগৰাকী ভাৰ্গৱে এতিয়া গুৱাহাটীলৈ সলনি হ'ল গুৱাহাটীলৈ বদলি হ'ল গুৱাহাটীৰ পাণবজাৰ থানাৰ ওচি হিচাপে কৰ্মৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত কিন্তু গুৱাহাটীতো অটপালি কমা নাই কিন্তু ভাৰ্গৱক আজিলৈকে নাকি লগোৱাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে অসম আৰক্ষী অকল কেৱল নিলম্বন কৰিয়েই দায়িত্ব সামৰিছে যেন আৰক্ষী শীৰ্ষ মহলে ভাৰ্গৱৰ বিৰুদ্ধে লোহিত কছাৰীৰ পৰিয়ালে কি কৈছিল আমি পুনৰবাৰ শুনাই ল'ব বিচাৰিছো যেতিয়া লোহিত কছাৰী মৃত্যু হ'ল সেইটো আচল মৃত্যু নহয় ইহঁতে মাৰি সেনেকা পেলাই দিছে ভাৰ্গৱে মাৰিছে আৰু লগত ভাৰ্গৱ অকল তাৰ লগৰ বিলাকক মিলিজুলি পুৰা পুলিচ ষ্টাফে মিলিজুলি মাৰি সেনেকা পেলাই দিছে তাৰপিছত যাৰ ফলত অলপ কি হ'ল আমি মাতি আমাৰ ঘৰত গ'লো গৈ দেখিলো গৈ দেখো যে ভালুক দেৱী কি কয় কিহত সি তাক পষ্টমৰ্টম কৰি আছে আচলতে তেনেকুৱা অফিচাৰ হোৱাটো আৰু কিমান বা কৰিব আৰু বা ক'ত কৰি আছে তেনেকুৱা অফিচাৰক ৰখাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই প্ৰাৰ্থনা কৰো তেনেকুৱা অফিচাৰ ৰখাটো নৰখাই ভাল আৰু হয়তো ভৱিষ্যতে আৰু কিমান মানুহক মাৰিব তেনেকুৱা কৰি ৰাতি আমাৰ পৰিয়াল ধ্বংস কৰিল লোহিত কছাৰীক মাৰি এনেকে নদীত পেলাই কি নদী বগৰাই দিলে ৰাতিয়ে বগৰাই দিছে মাৰি আৰু জেল দিয়াটো আৰু বেছি ভাল জেল দিব লাগে তাৰ মানে ৰাস পূজাৰ ৰাস ফূৰ্তিতে অলপ গল্পত ধুনীয়াকে গল্পৰ কথাটো কোৱাতে অলপ জোৰে কৰি কৈছে সিহঁতে কি বা হ'ল ধৰি লৈ গৈ মূৰত মাৰিছে প্ৰথমতে লোকাপত থানাত মাৰিছে মাৰাৰ পিছত যেতিয়া এটা মৃত্যু দেখা পাল সেই তেতিয়া নদী কিনাৰত যায় এনেকা বগৰাই থৈ দিছে মৃত্যু তাতে জপিয়াই মৰা বুলি কৈছে চুইচাইড কৰা বুলি কৈছে আচলতে চুইচাইড কৰা নাই সিহঁতে মাৰি এনেকাহে নদীত পেলাই থৈ গৈছে নদীত পেলাইছে